নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ সপ্তম অধ্যায় নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম উদ্ভিদৰ সমন্বয় আজি আমি কি শিকিম উদ্ভিদৰ সমন্বয়ৰ বিষয়ে আমি আগৰ ক্লাছত প্ৰাণী দেহৰ সমন্বয়ৰ বিষয়ে আলোচনা কৰিছিল প্ৰাণী দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কিহৰ দ্বাৰা সংৰক্ষিত সংঘটিত হৈ থাকে মানুহৰ মস্তিষ্কৰ দ্বাৰা কিন্তু উদ্ভিদৰ ক্ষেত্ৰত এনেকুৱা কোনো স্নায়ুতন্ত্ৰ বা মস্তিষ্ক নাথাকে প্ৰাণী দেহৰ ক্ষেত্ৰত কি হৈছিলে মস্তিষ্কটো কেইটা ভাগত বিভক্ত আছিল মস্তিষ্কটো তিনিটা ভাগত বিভক্ত আছিল প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক প্ৰমস্তিষ্কৰ সহায়ত কি হৈছিল আমাৰ চিন্তাধাৰা আমি কিবা বস্তু দেখা পোৱা কিবা বস্তু মনত পেলোৱা এই গুটেবিলাক কি হৈছিল নিয়ন্ত্ৰণ হৈ আছিল আকৌ মধ্য আৰু পশ্চাৎ মস্তিষ্কৰ সহায়ত আমাৰ অনৈচ্ছিক কাৰ্যসমূহ কি হৈ আছিল নিয়ন্ত্ৰণ হৈ আছিল এই যে মই বৰ্ডত লিখিব পাৰো হয়নে নহয় এডাল সৰল ৰেখা লিখিব পাৰো বডি বেলেন্স কৰি সাইকেল এখন চলাব পাৰো হয়নে নহয় দেহৰ সমতা ভাৰসাম্যতা এডাল বাহত খোজ কঢ়া সাইকেল চলোৱা এই সকলোবিলাক কোনে কন্ট্ৰোল কৰি আছিল আমাৰ মস্তিষ্কৰ যি পশ্চাৎ ভাগত থকা সেৰিবেলাম নামৰ অংশই কি কৰি আছিল নিয়ন্ত্ৰণ কৰি আছিল সেৰিবেলাম নামৰ অংশই নিয়ন্ত্ৰণ কৰে গতিকে মানুহৰ মস্তিষ্কটো এটা জটিল প্ৰক্ৰিয়া যদিও ই লুপথুপিয়া ধূসৰ পদাৰ্থৰে গঠিত আৰু এই স্নায়ুতন্ত্ৰৰ সহায়তে আমাৰ গোটে শৰীৰৰ কাম-কাজসমূহ কি হৈ আছিল সুচাৰুৰূপে পৰিচালিত হৈ আছিল আৰু প্ৰাণী দেহৰ ভিতৰত কি হৈছিল এই স্নায়ুকলা স্নায়ু প্ৰেৰণাৰ যোগেদি এক নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ এটা ব্যৱস্থা গঢ় লৈ উঠে এতিয়া আমি যদি উদ্ভিদৰ ক্ষেত্ৰত চাওঁ উদ্ভিদৰ ক্ষেত্ৰত কেনেকুৱা হৈ থাকে জানানে উদ্ভিদৰ ক্ষেত্ৰত এনেকুৱা কোনো মস্তিষ্ক নাথাকে বা প্ৰাণীৰ দৰে পেশী কলাও নাথাকে গতিকে উদ্ভিদৰ যেহেতু মস্তিষ্কও নাথাকে পেশী কলাও নাথাকে উদ্ভিদৰ দেহতনো সমন্বয় বিলাক কেনেদৰে হৈ থাকে গতিকে উদ্ভিদৰ ক্ষেত্ৰতো যেহেতু সমন্বয় হৈ থাকে আমি সেই বিষয়ে আজি শিকো আহা এতিয়া আমি কিছুমান উদ্ভিদৰ কথা লজি লওঁ ধৰা লাজুকীলতা বা নীলা জীৱন বা মিমোসা প্ল্যান্ট বুলি কোৱা হয় আমি যদি এই লাজুকীলতা চুই দিও তেতিয়া কি হৈ যায় জানানে তেতিয়া এই নীলা জীৱনটো জয় পৰি যায় হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল আকৌ কি হয় আমি যদি বীজ মাটিত দি দিও সেই বীজৰ কি হ'ব পাৰে অংকুৰণ হ'ব পাৰে সেই বীজৰ অংকুৰণ হৈ পেলাই কি হয় নতুন এটা পুলিৰ সৃষ্টি হয় আৰু সেই পুলিটোৱে বৃদ্ধি আৰু বিকাশ হৈ পেলাই কি হয় এজোপা বৃহৎ গছৰ সৃষ্টি হয় গতিকে এই ক্ষেত্ৰত আমি দেখিছো উদ্ভিদৰো কি হৈছে জানানে চলন প্ৰক্ৰিয়া সংঘটিত হৈছে উদ্ভিদৰ ক্ষেত্ৰতো কি সংঘটিত হৈছে চলন প্ৰক্ৰিয়া সংঘটিত হৈছে উদ্ভিদৰ চলন প্ৰক্ৰিয়া সংঘটিত হৈছে গতিকে উদ্ভিদৰ এই চলন প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ হৈছে স্পৰ্শৰ দ্বাৰা হৈছে কিহৰ দ্বাৰা হৈছে স্পৰ্শৰ দ্বাৰা হৈছে আৰু এক চলন কেনেদৰে হৈছে বৃদ্ধিৰ দ্বাৰা হৈছে কেনেদৰে হৈছে ছাত্ৰ ছাত্ৰীসকল বৃদ্ধিৰ দ্বাৰা হৈছে চোৱা গতিকে চলন প্ৰক্ৰিয়া স্পৰ্শৰ দ্বাৰা হৈছে আৰু বৃদ্ধিৰ দ্বাৰা হৈছে কিন্তু এই যে চলন হৈছে এই চলনৰ ক্ষেত্ৰত কি হৈছে জানানে স্পৰ্শ আৰু বৃদ্ধিৰ মাজত এটা কি দেখা যায় পাৰ্থক্য দেখা যায় গতিকে এতিয়া কেনেকুৱা ধৰণৰ পাৰ্থক্য আমি দেখা পাম জানানে নীলা জীৱনৰ পাত চুই দিয়াৰ লগে লগে আমি যদি খুব ভালদৰে পৰ্যবেক্ষণ কৰো আমি যদি নীলা জীৱনৰ পাত বা লাজুকীলতাৰ পাত আমি চুই দিয়াৰ পিছত খুব ভালদৰে পৰ্যবেক্ষণ কৰো তেতিয়া কি হ'ব জানানে তেতিয়া আমি দেখা পাম যে এই স্পৰ্শ কৰা অংশ আমি যি অংশত স্পৰ্শ কৰো সেই স্পৰ্শ কৰাৰ অংশ আৰু গতি লাভ কৰা অংশ
দুয়োটাই কি হয় জানানে বেলেগ বেলেগ হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ মাজত কি সংঘটিত হ'ব লাগিব এটা সমন্বয় সংঘটিত হ'ব লাগিব গতিকে প্ৰথমে আমি চাও আহা উদ্ভিদৰ চলনবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে সো উদ্ভিদৰ সমন্বয়ৰ ক্ষেত্ৰত উদ্ভিদৰ চলন কেনেকুৱা হ'ব পাৰে বৃদ্ধি নিৰ্ভৰশীল চলন কেনেকুৱা চলন হ'ব বৃদ্ধি নিৰ্ভৰশীল চলন আৰু আনটো কেনেকুৱা হ'ব জানানে স্বতন্ত্ৰ চলন আনটো কেনেকুৱা হ'ব স্বতন্ত্ৰ চলন আমি নীলা জীৱনৰ পাত চুই দিছো হি কি হৈ গৈছে জাপ খাই গৈছে তাৰ লগত নীলা জীৱনৰ বৃদ্ধিৰ কিবা সম্পৰ্ক আছে নে নাই গতিকে সেই চলনটো কেনেকুৱা হৈছে জানানে স্বতন্ত্ৰ চলন হৈছে কিন্তু বীজৰ পৰা অংকুৰণ হৈ অংকুৰিত হৈ যে নতুন পুলি এটাৰ সৃষ্টি হৈছে তাৰ পিছত ডাল পাত শাখা প্ৰশাখা ওলাই এজোপা ডাঙৰ গছৰ সৃষ্টি হৈছে সেই চলনটো কিহৰ ওপৰত হৈছে জানানে বৃদ্ধিৰ লগত জড়িত হৈ আছে গতিকে হেনেকুৱা ধৰণৰ চলনক আমি কি বুলি কম বৃদ্ধি নিৰ্ভৰশীল চলন আৰু আনটো চলনক আমি কি বুলি কম স্বতন্ত্ৰ চলন এতিয়া তোমালোকে চোৱা আমাৰ উদ্দীপনাৰ প্ৰতি শীঘ্ৰে সঁহাৰি জনাই কেনেকুৱা উদ্ভিদে জনাই নীলা জীৱন পালা জুকিলতাই জনাই গতিকে নীলা জীৱনৰ আমি যদি ভালদৰে পৰ্যবেক্ষণ কৰো স্পৰ্শ কৰা অংশ আৰু গতি লাভ কৰা মাজৰ অংশৰ কি হয় দুয়োটাই বেলেগ বেলেগ হয় গতিকে স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰা অংশৰ মাজত কি হ'ব লাগিব এটা সংযোগ হ'ব লাগিব গতিকে এই সংযোগটোনো কেনেকুৱা ধৰণৰ হ'ব কাৰণ উদ্ভিদৰ দেহত কি নাই পেশী কলা নাই প্ৰাণী দেহৰ দৰে কি নাই পেশী কলা নাই প্ৰাণী দেহত কি হৈছিলে স্নায়ু প্ৰেৰণা কেনেকৈ প্ৰবাহিত হৈছিলে প্ৰাণী দেহৰ পেশী কলাত কি আছিল জানানে এবিধ বিশেষ ধৰণৰ প্ৰটিন আছিলে যেহেতু প্ৰাণীৰ পেশী কলাসমূহত এবিধ বিশেষ ধৰণৰ প্ৰটিন আছিলে সেই প্ৰটিনে কি কৰিছিলে নতুন শৃংখলা গঠন কৰিছিল আৰু নতুন শৃংখলা গঠন কৰাৰ সময়ত কি হৈছিল পেশী কোষবোৰৰ সংকোচন হৈছিল আৰু পেশী কোষবোৰৰ আকৃতি সলনি হৈছিল আৰু তেনে ধৰণে প্ৰেৰণা প্ৰবাহিত হৈছিল কিন্তু উদ্ভিদৰ ক্ষেত্ৰত যেহেতু পেশী কলাৰ অভাৱ বা পেশী কলা নাই গতিকে এই যেটো বৈদ্যুতিক ৰাসায়নিক সংযোগ সোৱা স্পৰ্শ কৰা অংশ আৰু গতি কৰা অংশ হৈছে দুটাই বেলেগ বেলেগ অংশ কিন্তু স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰাৰ অংশৰ মাজত এটা কি স্থাপন হ'ব লাগিব সমন্বয় হ'বলৈ হলে এটা সংযোগ স্থাপন হ'ব লাগিব আৰু এই সংযোগ স্থাপন হ'বলৈ হলে কি হ'ব লাগিব জানানে উদ্ভিদে কেনেদৰে কৰিব উদ্ভিদে বৈদ্যুতিক ৰাসায়নিক সংযোগ স্থাপন কৰিব কেনেকুৱা ইলেক্ট্ৰিক্যাল কেমিক্যাল বৈদ্যুতিক ৰাসায়নিক সংযোগ স্থাপন কৰিব আৰু উদ্ভিদৰ যেহেতু পেশী কোষ নাই গতিকে উদ্ভিদে কি কৰিব জানানে উদ্ভিদৰ কোষৰ ভিতৰত কি আছে উদ্ভিদৰ কোষৰ ভিতৰত আছে পানী উদ্ভিদৰ কোষৰ ভিতৰত থকা পানী কি কৰিব জানানে তাৰতম্য ঘটাব উদ্ভিদৰ কোষৰ ভিতৰত থকা পানীৰ কি কৰিব তাৰতম্য ঘটাব উদ্ভিদৰ কোষৰ ভিতৰত থকা পানীৰ যেতিয়া তাৰতম্য ঘটিব তেতিয়া উদ্ভিদৰ কোষবিলাকৰ কি হ'ব জানানে উদ্ভিদৰ কোষবিলাক স্ফীত হৈ যাব স্লট হৈ যাব কেনেকুৱা হৈ যাব কোষবিলাক স্ফীত হৈ পৰিব আৰু তাৰ ফলতে কি হ'ব আমাৰ গতি লাভ কৰিব বা সংযোগ স্থাপন হ'ব গতিকে সোৱা ছাত্ৰ-ছাত্ৰী সকল উদ্দীপনাৰ প্ৰতি কেনেদৰে নীলা জীৱনে সঁহাৰি জনায় সোৱা নীলা জীৱনৰ গতি হয় আৰু কেনেকৈ গতি লাভ কৰে স্পৰ্শৰ সঁহাৰিৰ ফলত আমি চুই দিলো স্পৰ্শ হল হেতু এটা উদ্দীপনা হে উদ্দীপনাটো নীলা জীৱনে গ্ৰহণ কৰি কি হৈ যায় তাৰ পাতৰ চলন হ'বলৈ ধৰে সোৱা আৰু এই চলন বৃদ্ধিৰ হৈতে জড়িত নহয় তোমালোকৰ আগত নীলা জীৱন বা লাজুকিলতা বা মিমোসা প্ল্যান্টৰ সোৱা চিত্ৰ দাঙি ধৰা হৈছে আৰু কেনেদৰে বৈদ্যুতিক ৰাসায়নিক সংযোগ স্থাপন কৰে কোষত থকা পানীৰ তাৰতম্য ঘটায় কোষত থকা পানীৰ নীলা জীৱনে কোষত থকা পানীৰ তাৰতম্য ঘটোৱাৰ ফলত কি হয় কোষৰ আকৃতি স্ফীত হৈ পৰে বা স্লট হ'বলৈ ধৰে
গতিকে নীলা জীৱনে কি কৰে তেনে ধৰণৰ চলন দেখুৱাবলৈ লয় চোৱা এতিয়া আমি চাওঁ বৃদ্ধিৰ বাবে হোৱা চলন এতিয়া বৃদ্ধিৰ বাবেনো কেনেদৰে চলন বিলাক হয় এতিয়া চোৱা ইয়াতে এটা ওয়াৰ্ড দিয়া হৈছে শব্দ টেন্ড্ৰিলছ মানে আকৰ্ষ কেনেকুৱা ধৰা মটৰমাহৰ গছ তোমালোকে দেখিছা মটৰমাহৰ গছ কেনেকে চাই এডাল এনেকে বগাই যায় নে নাযায় আকৰ্ষ ওলাই নে নোলায় ওলাই বা লতা জাতীয় আন লাও কোমোৰা হয়নে নহয় জাতিলাও এইবিলাক কেনেকে যায় এটা কিবা এটা আধাৰ বা বস্তুৰ ওপৰত কি কৰে আধাৰত ধৰি কি হৈ যায় হি বৃদ্ধি হবলৈ ধৰে গতিকে এনেকুৱা ক্ষেত্ৰত কি হয় জানানে আধাৰত যিটো স্পৰ্শ থাকে সো আকৰ্ষ বিলাকৰ আধাৰৰ লগত যিটো স্পৰ্শৰ এলেকা থাকে আধাৰৰ লগত যিটো স্পৰ্শৰ এলেকা আকৰ্ষডালৰ কি হয় জানানে সেইখিনি অংশত খৰকে বৃদ্ধি নহয় তাৰ মানে মটৰমাহৰ আকৰ্ষডালৰ খৰকৈ বৃদ্ধি নহয় কিন্তু আধাৰত যেত লাগি থাকে যিখিনি আধাৰৰ পৰা আঁতৰত থকা অংশ আধাৰৰ পৰা যিখিনি আঁতৰত থাকে সেইখিনিৰহে কি হয় খৰকৈ বৃদ্ধি হয় সো সেইখিনিৰহে কি হ'বলৈ ধৰে খৰকৈ বৃদ্ধি হ'বলৈ ধৰে সো ছাত্ৰ-ছাত্ৰীসকল বৃদ্ধিৰ বাবে হোৱা চলন কেনেকুৱা ধৰণৰ হয় টেন্ড্ৰিলছ বিলাক বা আকৰ্ষ বিলাক কি হয় আকৰ্ষ বিলাকৰ যি অংশ আধাৰত লাগি থাকে আকৰ্ষৰ যি অংশ আধাৰত লাগি ধৰে সেই আধাৰত লাগি থকা অংশখিনিৰ বৃদ্ধি খৰতকীয়া নহয় খুব লাহে লাহে হয় কিন্তু আধাৰৰ পৰা যিখিনি আঁতৰত থকা অংশ আধাৰৰ পৰা যিখিনি আঁতৰত থকা অংশ সেই আঁতৰত থকা অংশখিনিৰ কি হয় জানানে বৃদ্ধি খৰতকীয়াকৈ হ'বলৈ ধৰে চোৱা খৰকৈ বৃদ্ধি হ'বলৈ গতিকে আমি উদ্ভিদৰ ক্ষেত্ৰত চলন কেনেকুৱা ধৰণৰ দেখিছো এটা হৈছে বৃদ্ধি নিৰ্ভৰশীল চলন আৰু আনটো হৈছে স্বতন্ত্ৰ চলন এতিয়া আমি চাওঁ হা বৃদ্ধিৰ বাবে হোৱা চলন এতিয়া বৃদ্ধিৰ বাবে হোৱা চলন কি হয় জানানে কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰশীল হয় উদ্ভিদৰ যি বৃদ্ধি হৈ থাকে আৰু সেই বৃদ্ধিসমূহ কি কৰে কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে আৰু কাৰকসমূহ কেনেকুৱা হ'ব পাৰে জানানে পোহৰ হ'ব পাৰে বা মাধ্যাকৰ্ষণিক বল হ'ব পাৰে বা পানী হ'ব পাৰে বা ৰাসায়নিক হ'ব পাৰে গতিকে এই কাৰকসমূহৰ ওপৰত নিৰ্ভৰ কৰিহে উদ্ভিদ এজোপাৰ কি হ'বলৈ ধৰে বৃদ্ধি হ'বলৈ ধৰে আৰু এই বৃদ্ধিৰ ফলত উদ্ভিদজোপাৰ কি হোৱা বুলি আমি কওঁ উদ্ভিদজোপাৰ চলন হোৱা বুলি কওঁ এতিয়া চোৱা আমাৰ প্ৰথম যি চলন আছে বৃদ্ধিৰ বাবে যি চলন হয় সেয়া হৈছে পোহৰানুবেগী চলন সেই চলনৰ নাম কি বুলি কৈছে পোহৰানুবেগী চলন এতিয়া চোৱা নামটোতে তাৰ সোমাই আছে যে চলন প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব পোহৰানুবেগী তাৰ মানে কি হ'ব পোহৰৰ উপস্থিতিত চলন গতিকে আমি জানো যে উদ্ভিদে সদায় সূৰ্যৰ পোহৰৰ ফালে এজোপা উদ্ভিদৰ কাণ্ড সদায় কিহৰ দিশলৈ ধাৱমান হয় সদায় পোহৰৰ দিশলৈ ধাৱমান হয় সূৰ্যৰ পোহৰৰ দিশলৈ কি হয় ধাৱমান হয় উদ্ভিদৰ কাণ্ডৰ অগ্ৰংশ কেনেদৰে আগুৱাই যায় উদ্ভিদৰ পোহৰৰ দিশে কি হয় কাণ্ড ডাল পাত শাখা আদি কোন দিশত আগুৱাই যায় যি দিশত পোহৰ পৰে আৰু সেই পোহৰৰ দিশত কি হয় সালোকসংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হয় আকৌ কি হয় উদ্ভিদৰ যি শিপা থাকে উদ্ভিদ এজোপাৰ যি শিপা থাকে ধৰা এজোপা উদ্ভিদ এই উদ্ভিদ জোপাৰ আকৌ কি থাকে শিপা থাকে গতিকে এই শিপা আকৌ কি হয় জানানে শিপাই মাটিৰ পৰা তললৈ গতি কৰে গতিকে যি চলন পোহৰৰ দিশত হয় সেই চলনক আমি কি বুলি ক'ম পোহৰানুবেগী চলন আকৌ এই শিপাই যে কলৈ গতি কৰে মাটিৰ তললৈ গতি কৰে শিপাই কলৈ গতি কৰে মাটিৰ তললৈ গতি কৰে গতিকে ই কি দিশত গতি কৰে ই মাধ্যাকৰ্ষণিক বলৰ দিশত গতি কৰে গতিকে এনেকুৱা চলন বিলাকক আমি কি বুলি কম জানানে ভূকেন্দ্ৰাবেগী চলন বুলি কম কি বুলি কম ভূকেন্দ্ৰাবেগী
চলন বা ইয়াক আমি ধনাত্মক চলন বুলিও ক'ব পাৰো ধনাত্মক মহাকৰ্ষণিক চলন কাৰণ ই মাধ্যাকৰ্ষণৰ দিশে গতি কৰিছে গতিকে এই চলনক আমি কি বুলি কৈছো ধনাত্মক চলন বুলি কৈছো আকৌ কাণ্ডই কি কৰিছে মাধ্যাকৰ্ষণৰ বিপৰীত দিশত গতি কৰিছে ভূকেন্দ্ৰবেগী চলনত কি হয় জানানে শিপাই মাটিৰ তললৈ গতি কৰে যেহেতু শিপাই মাটিৰ তললৈ গতি কৰে আৰু ই কিহৰ দিশত গতি কৰে মাধ্যাকৰ্ষণৰ দিশত গতি কৰে গতিকে এনেকুৱা চলন বিলাকক আমি কি বুলি কওঁ ধনাত্মক চলন বুলি কওঁ আকৌ কাণ্ড কি হয় পোহৰৰ দিশত ধাবিত হয় তাৰ মানে ই মাধ্যাকৰ্ষণৰ বিপৰীত দিশত ধাবিত হয় গতিকে তেনেকুৱা চলন বিলাকক আমি কি বুলি কওঁ জানানে ঋণাত্মক চলন বুলি গতিকে ছাত্ৰ ছাত্ৰীসকল পোহৰানুবেগী চলন ই কিহৰ দিশত ধাবিত হয় যে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত ধাবিত হয় আৰু তেনেকুৱা চলনক আমি কি বুলি কওঁ পোহৰানুবেগী চলন বুলি কওঁ আকৌ ভূকেন্দ্ৰবেগী চলন যি পৃথিৱীৰ কেন্দ্ৰৰ ফালে হয় নে নহয় তাৰ মানে তাৰ লগত কি জড়িত হৈ আছে মাধ্যাকৰ্ষণিক বল জড়িত হৈ আছে তেনেকুৱা চলন বিলাকক আমি কি বুলি কওঁ ভূকেন্দ্ৰবেগী চলন বুলি কওঁ বা অধমুখী চলন বুলিও আমি ক'ব পাৰো ভূকেন্দ্ৰবেগী চলনক আমি কি বুলি ক'ব পাৰো অধমুখী চলন বুলিও ক'ব পাৰো আকৌ যে উদ্ভিদৰ কাণ্ডই যে পোহৰৰ দিশত ধাবিত হয় তাক আমি কেনেকুৱা চলন বুলি ক'ব পাৰো ঊৰ্ধ্বমুখী চলন বুলি ক'ব পাৰো চোৱা ৰসায়নবেগী গতি গতিকে যি ৰাসায়নিক গতি লাভ কৰে উদ্ভিদৰ যি ৰাসায়নিক পৰিৱৰ্তনৰ ফলত গতি লাভ কৰে সেই গতিক আমি কি বুলি কওঁ জানানে ৰাসায়নবেগী গতি বা কেমট্ৰপিজম বুলি কোৱা হয় এতিয়া কেনেকুৱা এটা ডিম্বকৰ দিশত যি পৰাগ নলীৰ গতি সেই গতিক আমি কি বুলি কম জানানে ৰসায়নবেগী গতি বুলি কম একেদৰে জ্বলনোবেগী গতি আৰু জ্বলনোবেগী গতি তাৰ মানে উদ্ভিদৰ কিহৰ গতিৰ লগত জড়িত হৈ থাকিব উদ্ভিদৰ পানীৰ লগত গতি গতিকে উদ্ভিদ এজোপা কি হয় পানী দিলেহে কি হয় উদ্ভিদ এজোপা সৰুৰ পৰা ডাঙৰ হয় গতিকে উদ্ভিদৰ বৃদ্ধিৰ বাবে হোৱা কাৰকসমূহ কি পোহৰানুবেগী চলন আৰু মাধ্যাকৰ্ষণিক বলৰ প্ৰভাৱত কি বুলি কবা ভূকেন্দ্ৰবেগী চলন আৰু কি বুলি কবা ৰসায়নবেগী গতি যিটো ৰাসায়নিক পৰিৱৰ্তনৰ ফলত হয় আৰু কি বুলি কবা ছাত্ৰ ছাত্ৰীসকল জ্বলনোবেগী গতি গতিকে এই যে চলন গতিসমূহ কিহৰ লগত জড়িত হৈ আছে উদ্ভিদৰ বৃদ্ধিৰ লগত জড়িত হৈ আছে আৰু ইয়ে উদ্ভিদৰ গোটেই উদ্ভিদজোপাৰ মাজত কি সৃষ্টি কৰে জানানে সমন্বয়ৰ সৃষ্টি কৰে কাৰণ প্ৰাণীৰ দৰে উদ্ভিদৰ কোনো নিৰ্দিষ্ট স্নায়বিক পেশীকলা নাথাকে যিয়ে উদ্ভিদৰ অংগসমূহৰ মাজত কি কৰিব পাৰে সমন্বয় ৰক্ষা কৰিব পাৰে গতিকে উদ্ভিদৰ ক্ষেত্ৰত সমন্বয় ৰক্ষাৰ কাৰণে কি হ'ব লাগিব জানানে কিছুমান বৈদ্যুতিক ৰাসায়নিক সংযোগ হ'ব লাগিব আৰু উদ্ভিদে কোষৰ আকাৰসমূহ কি কৰে কোষত থকা পানীৰ তাৰতম্য ঘটাই কোষৰ আকাৰসমূহ সালসলনি কৰে আৰু কোষৰ আকাৰসমূহৰ সালসলনিৰ ফলতে কি হয় উদ্ভিদ দেহৰ মাজত সমন্বয় গঢ় লৈ উঠে আৰু কি মাধ্যমৰ যোগেদি বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি গতিকে এয়া হৈছে উদ্ভিদৰ বৃদ্ধিৰ বাবে হোৱা চলন কিহৰ বাবে হোৱা চলন উদ্ভিদৰ বৃদ্ধিৰ বাবে হোৱা চলন এতিয়া চোৱা পোহৰানুবেগী চলন চোৱা পোহৰৰ দিশত উদ্ভিদৰ শিপা ব্যৱস্থাৰ গতি পোহৰৰ দিশত উদ্ভিদৰ শিপা ব্যৱস্থাৰ গতি কাণ্ডৰ ওপৰৰ অংশত স্পষ্টকৈ দেখা যায় যি গোটেই উদ্ভিদজোপাৰ কাণ্ড অংশ কিহৰ দিশত ধাবিত হয় পোহৰৰ দিশত ধাবিত হয় আৰু এই চলনক আমি কি বুলি কওঁ ঊৰ্ধ্বমুখী চলন বুলি কওঁ কাণ্ডৰ যি চলন প্ৰক্ৰিয়া তাক আমি কি বুলি কওঁ ঊৰ্ধ্বমুখী চলন বুলি কওঁ আমি ধৰা এটা কনিকেল ফ্লাক্সত কি লৈছো এজোপা উদ্ভিদ ভৰাই লৈছো আৰু তাতে কি দিছো পানী দিছো দি যদি আমি উদ্ভিদজোপা কি কৰো জানানে এটা বাকচৰ ভিতৰত ভৰাই থওঁ আৰু এটা সাইডে বাকচটো কি কৰি থওঁ খুলি থওঁ আৰু সেই
যি আমাৰ প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়া যি উদ্ভিদজোপা আমি সৃষ্টি কৰি লৈছো তাক যদি আমি খিৰিকী এখনৰ ওচৰত থৈ দিওঁ ধৰা খিৰিকীখনৰ মাজেদি কি আহি পৰে ৰ'দ আহি পৰে খুব ধুনীয়াকৈ ধৰা ৰ'দ আহি পৰে তেতিয়া আমি কেইদিনমানৰ পিছত যদি পৰ্যবেক্ষণ কৰো যি উদ্ভিদজোপা আছিলে ধৰা সেই উদ্ভিদজোপাই সদায় কিহৰ দিশত উদ্ভিদজোপাৰ যি কাণ্ড অংশ সেই কাণ্ডৰ অগ্ৰ অংশ কিহৰ দিশত গতি কৰিব জানানে সূৰ্যৰ পোহৰৰ দিশত গতি কৰিব কিহৰ দিশত গতি কৰিব সূৰ্যৰ পোহৰৰ দিশত গতিকে আমি ইয়াৰ পৰা স্পষ্টকৈ গম পালো যে উদ্ভিদৰ কাণ্ড অংশই কিহৰ দিশত ধাবিত হয় পোহৰৰ দিশত ধাবিত হয় দেখিছানে তোমাৰ উদ্ভিদজোপাৰ কাণ্ড অংশ কেনেকৈ সূৰ্যৰ পোহৰৰ দিশৰ ফালে বেকা হ'বলৈ ধৰিছে গতিকে উদ্ভিদৰ এই চলনক আমি কি বুলি কওঁ ঊৰ্ধ্বমুখী চলন বুলি কওঁ চোৱা কাণ্ডৰ অগ্ৰ অংশ পোহৰৰ দিশত ধাবিত হয় আৰু আনহাতে শিপা পোহৰৰ দিশত ধাবিত নহয় চোৱা শিপা পোহৰৰ দিশত ধাবিত নহয় গতিকে শিপাই কলে গতি কৰে মাটিৰ তললৈ গতি কৰে মাটিৰ মাধ্যাকৰ্ষণিক বলৰ দিশত গতি কৰে গতিকে শিপাৰ চলনক আমি কি বুলি কম অধোমুখী চলন বুলি কম কি চলন বুলি কম অধোমুখী চলন বুলি কম আৰু কাণ্ডৰ চলনক আমি কি বুলি কম ঊৰ্ধ্বমুখী চলন প্ৰক্ৰিয়া বুলি কম এতিয়া চোৱা ভূকেন্দ্ৰাবেগী চলন ভূকেন্দ্ৰাবেগী চলন মানে কি চোৱা মহাকৰ্ষণ বলৰ উদ্দীপনাক প্ৰভাৱিত মহাকৰ্ষণ বলৰ উদ্দীপনাক প্ৰভাৱিত চোৱা উদ্ভিদৰ শিপা সদায় মাটিৰ তললৈ গতি কৰে উদ্ভিদৰ শিপাই মাটিৰ তললৈ গতি কৰে আৰু এনেকুৱা চলনক আমি কি বুলি কৈছো অধোমুখী চলন বা ধনাত্মক চলন চোৱা অধোমুখী চলন বা ধনাত্মক চলন আকৌ উদ্ভিদৰ কাণ্ড কলে গতি কৰে মাটিৰ ওপৰলৈ গতি কৰে আৰু এনেকুৱা চলনক আমি কি বুলি কৈছো ঊৰ্ধ্বমুখী চলন বুলি কৈছো দেখিছানে উদ্ভিদৰ শিপাই ভূকেন্দ্ৰৰ দিশত গতি কৰিব হয়নে নহয় আৰু উদ্ভিদৰ যি কাণ্ড আছে ঠাল ঠেঙুলি গছ পাত ফল মূল এই সকলোবিলাক কিহৰ দিশত গতি কৰিব পোহৰৰ দিশত গতি কৰিব গতিকে চোৱা এবাৰ আমি চাম ৰসায়নোবেগী চলন চোৱা ৰাসায়নিক উদ্দীপকৰ দ্বাৰা ৰসায়নোবেগী চলন কেনেদৰে সম্ভৱ হয় ৰাসায়নিক উদ্দীপকৰ দ্বাৰা আৰু ইয়াৰ উদাহৰণ হৈছে তোমাৰ ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি দেখিছানে ডিম্বকৰ দিশে ধৰা এনেকে যদি আমি আকৌ ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি ইয়াতে আমাৰ যি পৰাগ ৰেণু থাকে পৰাগ ৰেণু আহি কি কৰিব জানানে এই পৰাগ ৰেণু ডিম্বকৰ দিশে গতি কৰিব গতিকে এটো এটা কিহৰ উদাহৰণ কেমোট্ৰপিজমৰ উদাহৰণ কেমোট্ৰপিজম বা ৰসায়নোবেগী চলনৰ উদাহৰণ কি হ'ব ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি চোৱা তোমাক পৰাগ ৰেণুবোৰ আহি এয়া কেনেদৰে সোমাইছে আহি পেলাই আমাৰ পৰাগ ৰেণুবোৰ আহি ডিম্বকত সোমাইছে গতিকে এয়া হৈছে কিহৰ উদাহৰণ ৰসায়নোবেগী চলনৰ উদাহৰণ ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি এতিয়া চোৱা জলনোবেগী চলন জল মানে কি পানী হয়নে নহয় গতিকে উদ্ভিদৰ অংশবোৰ পানীৰ ফালে গতি কৰে উদ্ভিদৰ অংশবোৰে কিহৰ ফালে গতি কৰে পানীৰ ফালে গতি কৰে দেখিছা তোমালোকক চিত্ৰ দেখুৱা হৈছে ইয়াত এজোপা উদ্ভিদ তাতে ইয়াতে কি দিয়া হৈছে পানী দিয়া হৈছে গতিকে উদ্ভিদৰ অংশবোৰে কিহৰ ফালে গতি কৰিব পানীৰ ফালে গতি কৰিব চোৱা এয়া হৈছে জলনোবেগী চলন গতিকে চলন আমি কেই ধৰণৰ পালো চাৰি ধৰণৰ পালো পোহৰানুবেগী চলন ভূকেন্দ্ৰাবেগী চলন ৰসায়নগতি চলন আৰু জলনোবেগী চলন এতিয়া চোৱা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ কি পদাৰ্থ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ দেখিছা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বিলাকনো কি এতিয়া প্ৰাণী দেহত কি হয় জানানে বিভিন্ন ৰাসায়নিক পদাৰ্থ নিঃসৰণ হয় প্ৰাণী দেহৰ এই যে ৰাসায়নিক পদাৰ্থসমূহ নিঃসৰণ হয় সেই পদাৰ্থসমূহক কি বুলি কোৱা হয় জানানে হৰমন বুলি কোৱা হয় কি বুলি কোৱা হয় হৰমন বুলি কোৱা হয়
আৰু এই হৰমনবোৰে কি কৰে দেহৰ কাম-কাজসমূহ সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে বিভিন্ন হৰমন প্ৰাণীৰ দেহত নিঃসৰণ হয় গতিকে প্ৰাণী দেহত যেনেকৈ হৰমন নিঃসৰণ হয় তেনেদৰে কি হয় উদ্ভিদৰো কিছুমান কি হয় হৰমন নিঃসৰণ হয় আৰু এই হৰমন বিলাককে উদ্ভিদৰ এই হৰমন বিলাককে আমি কি বুলি কৈছো সঞ্জীৱনী পদাৰ্থ বুলি কৈছো আৰু উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বিলাক কি জানানে অক্সিন হ'ব পাৰে জিবাৰেলিন সাইটোকাইনিন এপসাইচিক এসিড ইথিলিন আদি গতিকে আহা আমি এতিয়া শিকিবলৈ লওঁ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বিলাকনো কি চোৱা উদ্ভিদৰ ওপৰত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাম কৰে উদ্ভিদৰ ওপৰত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাম কৰে আৰু ই কিহৰ লগত জড়িত হৈ থাকে উদ্ভিদজোপাৰ বৃদ্ধিৰ লগত জড়িত হৈ থাকে উদ্ভিদজোপাৰ কিহৰ লগত জড়িত হৈ থাকে উদ্ভিদজোপাৰ বৃদ্ধিৰ লগত জড়িত হৈ থাকে গতিকে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বিলাকক আমি কি বুলি ক'ব পাৰো হৰমন বুলি ক'ব পাৰো আৰু উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বিলাক হৈছে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বিলাক চোৱা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ কি হ'ব পাৰে জানানে অক্সিন হ'ব পাৰে আৰু এই সঞ্জীৱনী পদাৰ্থ বিলাক কিহৰ লগত জড়িত হৈ থাকে উদ্ভিদজোপাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় উদ্ভিদজোপাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় আৰু বৃদ্ধিৰ লগত জড়িত হৈ থাকে গতিকে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বিলাক তোমালোকে মনত ৰাখিবা অক্সিন আৰু কি হ'ব জানানে জিবাৰেলিন অক্সিন জিবাৰেলিন সাইটোকাইনিন প্ৰত্যেক সঞ্জীৱনী পদাৰ্থৰে নিৰ্দিষ্ট কি আছে কিছুমান কাম আছে সো সাইটোকাইনিন আৰু কি হ'ব পাৰে এপসাইচিক এসিড আৰু এটা আছে তোমাৰ কি জানানে ইথিলিন গতিকে এইবিলাক হৈছে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ইয়াৰে অক্সিন ক'ত পোৱা যায় জানানে গতিকে কাণ্ডৰ যি দৈৰ্ঘ্য বৃদ্ধি গতিকে উদ্ভিদৰ বৃদ্ধিৰ লগত জড়িত হৰমনটোৰ নাম কি হৈছে জানানে বৃদ্ধিৰ লগত জড়িত হৰমনটোৰ নাম হৈছে অক্সিন গতিকে উদ্ভিদৰ বৃদ্ধিৰ লগত জড়িত হৰমনটো হৈছে অক্সিন হৰমন আকৌ জিবাৰেলিন হৰমনেও কি কৰে জানানে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে আৰু ইয়া ক'ত পোৱা যায় জানানে ফল মূল বীজ আদিত পোৱা যায় আকৌ উদ্ভিদৰ যি সাইটোকাইনিন হৰমন আছে ই কি কৰে জানানে কোষ বিভাজনত সহায় কৰে কিহত সহায় কৰে কোষ বিভাজনত সহায় কৰে উদ্ভিদৰ যি কোষ বিভাজন হয় তাৰ কাৰণে সঞ্জীৱনী পদাৰ্থবিধৰ নাম কি সাইটোকাইনিন আকৌ চোৱা এপসাইচিক এসিড কি কৰে জানানে তোমালোকৰ যেনেকৈ স্কুল যদি বন্ধ হয় কি হয় ধৰা পিছদিনা কিবা উৎসৱ বা কিবা হলিডে আছে তাৰ কাৰণে কি কৰে আগদিনা জাননী দিয়ে নে নিদিয়ে দিয়েতো গতিকে উদ্ভিদৰো কি হয় জানানে এটা জাননী আহি যায় কিহৰ জাননী আহি যায় জানানে উদ্ভিদৰ বৃদ্ধি বন্ধ হোৱাৰ জাননী কিহৰ জাননী উদ্ভিদৰ বৃদ্ধি বন্ধ হোৱাৰ জাননী তাৰ মানে উদ্ভিদজোপাৰ কি সৰি পৰে পাত সৰি পৰে বা পাত কি হৈ যায় মৰহি যায় গতিকে এপসাইচিক এসিডে উদ্ভিদৰ বৃদ্ধিত কি কৰে বাধা দিয়ে উদ্ভিদৰ বৃদ্ধিত কি কৰে বাধা দিয়ে আৰু উদ্ভিদৰ বৃদ্ধিৰ জাননী উদ্ভিদৰ বৃদ্ধি বন্ধ হোৱাৰ জাননী দি দিয়ে এপসাইচিক এসিডে আকৌ ইথিলিনৰ কাম কি জানানে কি হয় আজিকালি তোমালোকে দেখা ফল বিলাক কেঁচা হৈ থাকে কিন্তু ৰাতিপুৱালে কি হৈ যায় পকি যায় এতিয়া এইটো কেনেদৰে সম্ভৱ হয় ফল পকি গল এই ফল পকাত সহায় কৰে কোনটো হৰমন বা সঞ্জীৱনী পদাৰ্থ জানানে ইথিলিন নামৰ হৰমনে ফল পকাত সহায় কৰে গতিকে মানুহৰ কি হ'বলৈ ধৰিছে পপুলেশ্যন জনসংখ্যা বাঢ়িবলৈ লৈছে হয় নে নহয় জনসংখ্যা বঢ়াৰ লগে লগে আমাৰ ফলৰ যি প্ৰয়োজনীয়তা যি চাহিদা হে পূৰণ কৰিবলৈ সক্ষম হোৱা নাই ফলত কি কৰিব লগা হৈছে
কৃত্ৰিম উপায় লব লগা হৈছে কি কৰিব লগা আছে ৰাতিৰ ভিতৰতে ফল পকাব লগিয়া হৈছে গতিকে তাৰ কাৰণে কিহৰ সহায় লব লগা হৈছে এই ইথিলিন হৰমন বা ইথিলিন সঞ্জীৱনী পদাৰ্থৰ সহায় লব লগা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ সোৱা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বিলাক কি অক্সিন জিবাৰেলিন সাইটোকাইনিন এপসাইসিক এসিড আৰু ইথিলিন গতিকে ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকটো হৰমন প্ৰত্যেকটো সঞ্জীৱনী পদাৰ্থৰে কি আছে কাম বেলেগ বেলেগ আৰু অক্সিন হৰমন ক'ত সংশ্লেষণ কৰা হয় উদ্ভিদৰ কাণ্ডত সংশ্লেষণ কৰা হয় সোৱা কোষৰ দৈৰ্ঘ্য বৃদ্ধি কৰাত সহায় কৰে কোষৰ দৈৰ্ঘ্য বৃদ্ধি গছ এজোপা যে বৃদ্ধি হৈছে গতিকে কি সঞ্জীৱনী পদাৰ্থৰ কাৰণে হৈছে অক্সিন হৰমনৰ কাৰণে হৈছে দেখিছেনে তোমালোকক স্তৰ বিলাক দেখাই দিছে কেনেদৰে স্তৰ এটাৰ পৰা এটা কেনেদৰে বৃদ্ধি হ'বলৈ ধৰিছে উদ্ভিদজোপা কেনেদৰে লাহে লাহে বৃদ্ধি হ'বলৈ ধৰিছে আৰু এই বৃদ্ধি কি হৰমনৰ প্ৰভাৱত হৈছে অক্সিন হৰমনৰ প্ৰভাৱত হৈছে এতিয়া সোৱা অক্সিনৰ পিছত জিবাৰেলিনে কি কৰিছে কাণ্ড বৃদ্ধিত সহায় কৰিছে জিবাৰেলিনে কি কৰিছে কাণ্ড বৃদ্ধিত সহায়ক কৰিছে দেখিছেনে কি ধুনীয়া চিত্ৰ তোমালোকক দেখুৱা হৈছে সোৱা ইয়াৰ পৰা কাণ্ড বাঢ়ি গৈছে কি হৈছে ডাঙৰ পুলি এটা বা ডাঙৰ গছ এজোপাৰ সৃষ্টি হৈছে উদ্ভিদৰ কাণ্ড হাল ঠেঙুলি কি হৈছে শাখা প্ৰশাখা মেলি ধৰিছে গতিকে এই ক্ষেত্ৰত কোনে সহায় কৰিছে জিবাৰেলিন হৰমনে সহায় কৰিছে গতিকে কোষৰ দৈৰ্ঘ্য বৃদ্ধিত কোনে সহায় কৰে অক্সিন হৰমন আৰু কাণ্ড বৃদ্ধিত কোনে সহায় কৰে জিবাৰেলিন হৰমনে সহায় কৰে এবাৰ সোৱা সাইটোকাইনিনে কি কৰে জানানে কোষ বিভাজনত সহায় কৰে সোৱা কোষ বিভাজনত সহায় কৰে ফল মূল আৰু বীজ আদিত বেছিকৈ পোৱা যায় কি হৰমন পোৱা যায় সাইটোকাইনিন হৰমন পোৱা যায় আৰু সোৱা এপসাইসিক এসিড ই কি কৰে গছৰ পাত সৰি পৰে এপসাইসিক এসিডৰ প্ৰভাৱত কি হৈ যায় গছৰ পাত সৰি পৰে আৰু বৃদ্ধিত কি হৈ যায় বাধাৰ সৃষ্টি হয় গছ এজোপাৰ বৃদ্ধিত বাধাৰ সৃষ্টি হয় আৰু গছৰ পাত সৰি যায় গতিকে এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোক কি দিব লাগিব এটা পৰীক্ষা দিব লাগিব আমি কি শিকিলো চাও হা মোৰ প্ৰথম প্ৰশ্ন ডিম্বাশয়ৰ ফালে পৰাগনলীৰ গতি হল তাক আমি কি বুলি কম পোহৰানুবেগী চলন ৰসায়নবেগী চলন ভূকেন্দ্ৰবেগী চলন জলনুবেগী চলন আমি কি বুলি কম ডিম্বাশয়ৰ ফালে পৰাগনলীৰ গতি ৰসায়নবেগী চলন বা কেমোথেৰাপিজম মোৰ দ্বিতীয় প্ৰশ্ন চোৱা তোমালোকে উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত সংশ্লেষিত হৰমন হল উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত সংশ্লেষিত হৰমনৰ নাম হৈছে অক্সিন সঞ্জীৱনী পদাৰ্থ মোৰ তৃতীয় প্ৰশ্ন চোৱা এপসাইসিক এসিডে উদ্ভিদৰ কোষৰ দৈৰ্ঘ্য বৃদ্ধি হোৱাত সহায় কৰে ই হৈছে অশুদ্ধ এপসাইসিক এসিডে কোষৰ দৈৰ্ঘ্য বৃদ্ধি হোৱাত সহায় নকৰে মোৰ চতুৰ্থ প্ৰশ্ন চোৱা ডেছ কোষ বিভাজনত সহায় কৰে গতিকে কিহে কোষ বিভাজনত সহায় কৰে সাইটোকাইনিন সঞ্জীৱনী পদাৰ্থই কি কৰে কোষ বিভাজনত সহায় কৰে সাইটোকাইনিন হৰমনে কোষ বিভাজনত সহায় কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি কি শিকিলো আজি আমি শিকিলো উদ্ভিদৰ দেহত সংঘটিত হোৱা নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বিষয়ে উদ্ভিদৰ চলন কেই প্ৰকাৰ হয় বৃদ্ধিৰ বাবে হয় আৰু স্বতন্ত্ৰ চলন হ'ব পাৰে প্ৰাণীৰ দৰে উদ্ভিদৰ দেহত কি নাথাকে কোনো বিশেষ ধৰণৰ পেশীকোষ বা প্ৰটিন নাথাকে গতিকে উদ্ভিদৰ কোষবিলাকে নিজৰ আকাৰ সালসলনি কৰিবলৈ হলে কিহৰ সহায়ত কৰে উদ্ভিদৰ কোষৰ ভিতৰত থকা পানীৰ তাৰতম্যৰ যোগেদি ফলত উদ্ভিদৰ কোষবিলাক কি হৈ পৰে স্ফীত বা স্লট হৈ পৰে আৰু উদ্ভিদৰ কোষৰ আকাৰ কি হয় সলনি হ'বলৈ ধৰে আৰু উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি অক্সিন জিবাৰেলিন সাইটোকাইনিন এপসাইসিক এসিড আৰু প্ৰত্যেক হৰমনৰ প্ৰত্যেক সঞ্জীৱনী পদাৰ্থবিলাকৰ নিৰ্দিষ্ট কি আছে কিছুমান কাম আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহো আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা ধন্যবাদ